সকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আপোনালোকে জানে কালিলৈ APSCৰ CC যিটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ 2025ৰ পৰীক্ষা আছে। পোষ্ট বহুত কম আছে এইবাৰ, তৎসত্ত্বেও 100ৰ তলত আছে পোষ্ট। তৎসত্ত্বেও আপোনালোকৰ বহু হাজাৰ লোকে আবেদন যিহেতু কৰিছে, চ' পৰীক্ষা ভালদৰে দিব সিমানটোৱে কওক, কাৰণ কালিলৈ পৰীক্ষা। এতিয়া আৰু সেইটো বেলেগ কথা কোৱাৰ কোনো হেৰি নাই, তো ভালদৰে পৰীক্ষা দিব। লগতে যেতিয়া পৰীক্ষা দিবলৈ যাব দুটামান ইম্পৰ্টেণ্ট বস্তু মনত ৰাখিব। এইখিনি সচৰাচৰ আমি জনা কথাই, কিন্তু কেতিয়াবা মিছ আউট হৈ যায়। যেনে ধৰি লওক, যিখন এডমিট আপোনালোকৰ হাতত পৰিব সেইখনত এখন ষ্টাম্প চাইজ ফটো লাগে, যিটো আপোনালোকৰ এই ইনষ্ট্ৰাকশ্যন যিখন ওলাইছে ইনষ্ট্ৰাকশ্যনখনত লিখা আছে, কিন্তু বহুতে সেই বস্তুবিলাক নাচায়। তেনেকুৱা ঠিক আপোনাৰ SI পৰীক্ষাৰ সময়ত হৈছিলে যে ফটো লৈ যোৱা নাই, পিছত গৈ পেলাই বিচাৰি ফুৰিছে বনাবৰ কাৰণে। চ' APSCৰ যিখন এডমিট কাৰ্ড আছে, এডমিট কাৰ্ডখনৰ লগত এখন ষ্টাম্প চাইজ ফটোগ্ৰাফ আপোনালোকে লৈ যাব লাগিব নিজৰ। পাছপৰ্ট চাইজ নহয়, অ'কে, ষ্টাম্প চাইজ ফটো এখন আপোনালোকে লৈ যাব লাগিব। তাৰ লগতে আপোনালোকৰ মূলতে এটা বস্তুত বহুত ভুল হয়, সেইটো হৈছে যে যেতিয়া আপোনালোকৰ কুৱেশ্যন বুকলেট নাম্বাৰ আপোনালোকে যেতিয়া ডাৰ্ক কৰে, বা আপোনালোকৰ ৰোল নাম্বাৰটো যেতিয়া ডাৰ্ক কৰে, কুৱেশ্যন ছেটটো যেতিয়া আপোনালোকে ডাৰ্ক কৰে, তেতিয়া কি হয়, কেতিয়াবা মানে চব গোল চব থাকে, হয় নাই? চ' অন্যমনস্ক হৈ পেলাই কেতিয়াবা কোনোবা এটা বেলেগ মানে চাৰ্কলত আপোনালোকৰ ডাৰ্ক কৰি দিয়া যায়। তো সেইটোৰ ক্ষেত্ৰত সেই পেপাৰখন ইভালুৱেট নহয়। তো তেনেকুৱা ধৰণৰ বস্তুখিনি নকৰিব। আনচাৰ যিখন আপোনালোকৰ বুকলেট থাকিব, তাতে আপোনালোকৰ কুৱেশ্যন বুকলেট নাম্বাৰটো, নিজৰ ৰোল নাম্বাৰটো বা আনচাৰ যিটো কুৱেশ্যন বুকলেট ছেট আছে, সেইখিনি যিখিনি আপোনালোকে ডাৰ্ক কৰিব লাগে, গোল কৰিব লাগে ন লিখাৰ পিছত। চ' সেই বস্তুখিনি বহুত চাই চিতি ভালদৰে আপোনালোকে কৰিব। চ' বেছি হেৰি নাই, আপোনালোকক এবাৰ ইনষ্ট্ৰাকশ্যনখন দেখাই দিওঁ, চাই লওক। নটিচখন আপোনালোকে দেখিছে। কালি আপোনালোকে জানে কালিলৈ APSCৰ প্ৰিলিমছৰ পৰীক্ষা আছে। 2025ৰ যি CC আছে, চ' তাৰে প্ৰিলিমছৰ পৰীক্ষা কালিলৈ আছে 5 জুলাই 2026। ইয়াতে কিছুমান ইম্পৰ্টেণ্ট হেৰি আছে, ইতিমধ্যে আপোনালোকে চালেই, যিসকলে দিবলৈ আপোনালোক প্ৰস্তুত হৈছে। আপোনালোকে জানেই বস্তুটো, তৎসত্ত্বেও এবাৰ লাষ্ট ফাইনেল মোমেণ্টত এবাৰ আকৌ কৈ দিছোঁ। চ' আপোনালোকে বস্তু মাত্ৰ কেইটামানহে নিব পাৰিব এক্সাম চেণ্টাৰৰ ভিতৰত। চ' যিসকল দূৰৰ পৰা গৈছে সেই বস্তুটো আগতীয়াকৈ, মানে যিহেতু মই বস্তুটো এইটো কাৰণে কৈছোঁ, সোণৰূপৰ কিবাকিবি বস্তু এইবিলাক থাকে, তো সেই বস্তুবিলাকৰ প্ৰতি লক্ষ্য কৰি অলপ চাই চিতি যাব। চ' ব্লু বা ব্লেক বল পইণ্ট পেন আপোনালোকে নিব লাগিব। চ' এডমিশ্যন চাৰ্টিফিকেট অৰ্থাৎ এডমিট কাৰ্ডখন আপোনালোকে লৈ যাব। লগতে মনত ৰাখিব, এখন ষ্টাম্প চাইজ ফটো আপোনালোকে নিব লাগিব। এখন ষ্টাম্প চাইজ ফটো নিব লাগিব। এই বস্তুবিলাক বহুত কেণ্ডিডেটে অমিট কৰে, তেওঁলোকে নাচায় ভালকৈ। চ' এডমিট কাৰ্ডৰ লগত এখন ষ্টাম্প চাইজ ফটো আপোনালোকে কিন্তু নিবই লাগিব, সেই বস্তুটো মনত ৰাখিব। অৰিজিনেল ফটো আইডেণ্টি কাৰ্ড এখন আপোনালোকে নিব লাগিব, জেৰক্স নহয়, মনত ৰাখিব। অৰিজিনেলত যিকোনো এখন ফটো আইডেণ্টি কাৰ্ড নিব পাৰিব, যেনে পেন কাৰ্ড হ'ব পাৰে, ড্ৰাইভিং লাইচেঞ্চ হ'ব পাৰে, পাছপৰ্ট হ'ব পাৰে, ভোটাৰ ID হ'ব পাৰে, আধাৰ কাৰ্ড হ'ব পাৰে, গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ আই কাৰ্ড হ'ব পাৰে, PSU আই কাৰ্ড হ'ব পাৰে, এডুকেশ্যনেল ইনষ্টিটিউটৰ আই কাৰ্ড হ'ব পাৰে। চ' আপোনালোকে যদি কলেজত পঢ়ি আছে বা ইউনিভাৰ্চিটিত পঢ়ি আছে, চ' তেতিয়া আপোনালোকে নিজৰ আই কাৰ্ডখন লৈ গ'লেও হ'ব। পেন কাৰ্ডৰ ক্ষেত্ৰত এটা বস্তু মনত ৰাখিব, নতুন পেন কাৰ্ডবিলাকত ফটো থাকে, কিন্তু পুৰণি যিবিলাক পেন কাৰ্ড আছিলে, তো বহু আগৰখিনিত নাছিলে কিছুমান কাৰ্ডত। চ' সেই বস্তুটো চাই ল'ব যে ফটোখন আছেনে নাই তাত আপোনালোকৰ। No other item including mobile phone, water bottle, any kind of watch, electronic device will be allowed to carry. So একো নিব নিদিয়ে, ইনফেক্ট পানী বটলো নিব নিদিয়ে। এই গৰমত পানী বটলটো নিব নিদিয়ে। তো carrying of prohibited items to the venues will be treated as adopting unfair means and will attract disciplinary action as per the applicable rules. So এইটোৱে আৰু, সেইটো মনত ৰাখিব। Candidates are also advised to carefully fill up and darkening of their roll number, test booklet number and series in the OMR sheet. OMR answer sheet without darkening or incorrect darkening will not be evaluated. So এটা বস্তু মনত ৰাখিব, বহুতে এই বস্তুটো ভুল কৰে। যিমান জনা শুনা হ'লেও কেতিয়াবা এই বস্তুটো ভুল হয়, যে আপোনালোকে যেতিয়া OMR শ্বীটখনত আপোনালোকৰ ৰোল নাম্বাৰটোৱে হওক, বা কুৱেশ্যন বুকলেট নাম্বাৰটোৱে হওক, বা আনচাৰ বুকলেট মানে যিখিনি আছে আৰু সেই বস্তুখিনি আপোনালোকে যেতিয়া আপোনালোকে এই গোল যে কৰে কলাটো, ভুলতেও মানে চাই চিতি একদম টাইম লৈ পেলাই কৰিব। ভুলতেও ছাইডৰ কোনোবা এটাত আপোনালোকে মাৰি নিদিব, নহ'লে আপোনালোকৰ পেপাৰ ইভালুৱেট নহ'ব। কিন্তু এই বস্তুটো মনত ৰাখিব। Candidates are to submit red color copy of OMR sheet. চ' আপোনালোকে ৰেড কালাৰ যিটো কপি আছে OMR sheetৰ, সেইটো আপোনালোকে ছাবমিট কৰিব লাগিব, ইনভিজিলেটৰক ছাবমিট কৰিব লাগিব। যিখন OMR sheet থাকিব ৰেড কালাৰ কপিটো দিব লাগিব। আৰু আপোনালোকৰ যিটো ব্লু কালাৰ যিটো কপি থাকিব, কাৰ্বন কপি থাকিব OMRৰ, সেইটো আপোনালোকে লগত লৈ আহিব পাৰিব। চ' এইখিনিয়ে মূল বস্তু আৰু। আগৰ কিবাৰৰ তুলনাত এইবাৰ পোষ্ট বহুখিনি কম আছে, যথেষ্ট কম আছে। তো টাফ হ'ব কম্পিটিশ্যন। চ' ভালদৰে দিব পৰীক্ষা। আৰু CSET পেপাৰখনটো বাৰু ওলাই যাব। ফাৰ্ষ্ট পেপাৰখনত আপোনালোকে বহুত গুৰুত্ব দিব, কাৰণ এইবাৰ পোষ্ট বহুত কম আছে আৰু চিলেকশ্যন বহুত কম হ'ব। সেইটো কাৰণে যিহেতু ৰেচিঅ'ত তেওঁলোকে চিলেক্ট কৰিব, চ' চিলেকশ্যন বহুত কম হ'ব। তো পোষ্ট বেছি থাকিলে, আজি যদি 800-900 পোষ্ট থাকিলেহেঁতেন বা 200-300 পোষ্ট থাকিলেহেঁতেন, তেতিয়া অলপ বেছি চিলেক্ট হ'লহেঁতেন। কিন্তু কেণ্ডিডেটছৰ নাম্বাৰ অফ কেণ্ডিডেটছ ছেইম আছে, কিন্তু পোষ্টৰ হেৰিটো কমি আহিছে, সেইকাৰণে আৰু টাফ হ'ব।
চ' যি কি নহওক ভালদৰে পৰীক্ষা দিব, অল দ্য বেষ্ট সকলোলৈকে, ভালদৰে দিব আৰু কালি আহি পেলাই কুৱেশ্যন পেপাৰ অলপ জনাব কেনেকুৱা কি আহিলে। থেংক ইউ।